নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ। ইতিমধ্যে কঠোৰ অপেক্ষাৰ অন্তৰত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ সামৰণি পৰিল। এতিয়া বহুতো কেণ্ডিডেটে অধীৰ অপেক্ষাৰে ৰখি আছে তেখেতলোকৰ ৰিটেন ভাল হ'ব। ৰিটেন ভাল হোৱাৰ লগে লগে তেখেতলোকে যিহেতু ভাইভা বা মৌখিক পৰীক্ষা দিবলৈ যাব, এই ভাইভা মৌখিক পৰীক্ষা কেনেকৈ দিবলৈ যাব, নিজকে কেনেকৈ প্ৰস্তুত কৰিব লাগিব, আজি খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। যদিহে আপোনালোকৰ ৰিটেন পৰীক্ষা ভাল হৈছে, আপুনি নিশ্চয় ভাইভাৰ বাবে অহৰ্নিশে প্ৰস্তুতি চলাই আছে, আপুনি নিশ্চয় বিচাৰি ফুৰিছে কেনেকৈ প্ৰস্তুতি চলাব, তেতিয়াহ'লে এই ভিডিঅ'টি আপোনাৰ বাবে। চাওক বিতং তথ্য। আজিৰ ভিডিঅ'টো বেছিক ষ্টাৰ্ট কৰিম। বেছিকৰ পৰা আপুনি কেনেকৈ এজন ছাকচেছফুল হ'ব পাৰিব, এটা জব সুন্দৰকৈ ল'ব পাৰিব ভাইভাৰ পাৰ্টিচিপেটৰ যোগেদি। চাওক গুৰুত্বপূৰ্ণ লেটেষ্ট ইনফৰমেশ্যন। প্ৰথম কথা যে প্ৰথম যিহেতু আপুনি নতুনকৈ ভাইভালৈ সোমাবলৈ চেষ্টা কৰিছে বা আপুনি নতুনকৈ ভাইভাত বহিবলৈ চেষ্টা কৰিছে, ধৰক আপুনি ভাইভাৰ বিষয়ত একো নাজানে, তেতিয়া আপুনি কি কৰিব লাগিব প্ৰথম পৰ্যায় আজি ভালদৰে প্ৰথম পইণ্টটো জানি ল'ব। এইখিনি কাম আপুনি ঘৰতে কৰিব লাগিব। প্ৰথম কথা ইয়াত কোৱা হৈছে মৌখিক পৰীক্ষাৰ বাবে আপুনি কেনেকৈ প্ৰস্তুতি চলাব, প্ৰথম পইণ্ট। দ্বিতীয় পইণ্টত উল্লেখ কৰা হৈছে মৌখিক পৰীক্ষাৰ প্ৰথম আপুনি কি কৰিব। গতিকে বেছিকখিনি মনত ৰখাটো খুব ইম্পৰ্টেণ্ট। ভাইভাত আপোনাক প্ৰশ্ন সুধিব, ভাইভাত আপোনাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আপুনি সন্মুখীন হ'ব, সেইখিনি আপুনি জানে যে মৌখিক পৰীক্ষা মানে কুৱেশ্যন। গতিকে কুৱেশ্যনখিনি উত্তৰ কেনেকৈ দিব, কেনেকৈ পাৰ্টিচিপেট কৰিব, তাৰ আগতে আপোনাৰ ঘৰত আখৰা বা আপুনি প্ৰেক্টিছ কৰাটো খুব ইম্পৰ্টেণ্ট। মৌখিক পৰীক্ষাৰ প্ৰথম আপুনি কি কৰিব, ইয়াত দিয়া হৈছে যে পইণ্ট নম্বৰ 1 কিছুমান সৰু সৰু অভ্যাস। এতিয়া বহুতে নাজানে কিছুমান সৰু সৰু অভ্যাস কি। এতিয়া ধৰক আপুনি এজন ধনী ঘৰৰ হ'ব পাৰে, আপুনি এজন দুখীয়া ঘৰৰ হ'ব পাৰে, সেইটো মতলব নাই। প্ৰতিজন ভিউৱাৰ্ছে ভিডিঅ'টি ভালদৰে চাব, স্পষ্টীকৰণ সহকাৰে চাব, যাতে আপুনি ভাইভাত কোৱালিফাই কৰিব পাৰে, ভাইভাটো ক্লিয়াৰ কৰিব পাৰে কোনো প্ৰব্লেম নোহোৱাকৈ। উদ্দেশ্য এইটোৱে ভিডিঅ'টিৰ। গতিকে প্ৰথম কথা আপোনাৰ ঘৰখনত ৰুম থাকক বা নাথাকক, আপোনাৰ ঘৰখন হল টাইপে হওক বা আপোনাৰ নিজৰ পাৰ্চনেল ৰুম থাকক বা নাথাকক, এইখিনি কথা সকলোৱে মনত ৰাখিব যে প্ৰথম পইণ্ট আপুনি ঘৰত এটা ভাইভাৰ প্ৰস্তুতিৰ বাবে এটা সুন্দৰকৈ পৰিৱেশ সজাই তুলিব, যাতে আপুনি ভাইভাৰ বাবে প্ৰস্তুতি কৰিব পাৰে নিজকে অহৰ্নিশে। প্ৰথম কথা কিছুমান সৰু সৰু অভ্যাস, কেনেদৰে আপুনি চকীত বহিব, কেনেদৰে মানুহৰ লগত কথা পাতিব, আপোনাৰ কথা কোৱাৰ ষ্টাইল, সেই অংগী ভংগী, সেইখিনি কথা নিজে অলপ চেষ্টা কৰিব লাগিব বা নিজে সেইখিনি কিছুমান ভাল অভ্যাস ল'ব লাগিব আৰু বেয়া অভ্যাস ত্যাগ কৰিব লাগিব। আৰু কিছুমান ছোৱালীয়ে কথা কৈ থাকোঁতে তেখেতলোকে অনবৰতে নিজৰ চুলি কোচা, বা কিছুমান ল'ৰাই কথা কৈ থাকোঁতে নাকত হাতখন দি ৰাখে, বা কিছুমানে চুলিত হাতখন দিয়ে, কিছুমানে পকেটত বা জেপত হাত নভৰাকৈ কথা ক'ব নোৱাৰে, কিছুমানে মোবাইল টিপি তললৈ মূৰ কৰি কথা কৈ থাকে, বা ডাঙৰে সৰুক তেনেদৰে কথা তেখেতলোকে পাতি থাকে বা আপুনিও তেনেকৈ উত্তৰ দি থাকে। গতিকে সেইখিনি অভ্যাস আপুনি অলপ ত্যাগ কৰিব লাগিব। এতিয়া বহুতে ক'ব কিয় এইবোৰ অভ্যাস, আমাৰ ভাইভাত প্ৰয়োজন নাই। কিন্তু চাওক আপুনি ভাইভা দিবলৈ গৈছে এজ এ আপুনি এজন কেণ্ডিডেট, গতিকে কেণ্ডিডেটজনে আপুনি কাক লগ পাব, আপুনি ACS APS পৰীক্ষা দিয়া আমাৰ বিষয়া অফিচাৰসকলক আপোনালোকে মুখামুখি হ'ব সেইদিনা। গতিকে সেইবাবে কিছুমান সৰু সৰু অভ্যাস আপুনি গুৰুত্ব দিব লাগিব, কাৰণ এইখিনি অভ্যাস আপুনি ত্যাগ কৰিব লাগিব। যিখিনি ক'লোঁ, যেনে কিছুমান ছোৱালীয়ে আমাৰ বিশেষকৈ কি কৰে, কিছুমান ছোৱালীয়ে অনবৰতে চুলিখিনি তেখেতলোকে মালিচ কৰি কথাখিনি কৈ থাকে, তাৰ সমান্তৰালকৈ কোনোবা ল'ৰাই তলমূৰকৈ কথা কয়, তেখেতলোকে চকুত হৈ কথা ক'ব নোৱাৰে, বা সমান্তৰালকৈ তেখেতলোকে নিজৰ কামতে ব্যস্ত থাকে, বা তেখেতলোকে তেনেকুৱা কিছুমান মোবাইল টিপি কথা কৈ থাকে। সেইখিনি অভ্যাস, এনেকুৱা সৰু ডাঙৰ অভ্যাসখিনি আপুনি অলপ ত্যাগ কৰিবলৈ চেষ্টা কৰিব, যে আপোনাক এটা ভাল চাকৰি লাগে। তাৰ সমান্তৰালকৈ আপুনি চকীত বহি থাকোঁতে সদায় কমপ্লিট গাটো চকীখনত আওজাবলৈ চেষ্টা কৰিব। সেইখন প্লাষ্টিকৰ চকী হ'ব পাৰে, মনত ৰাখিব। আৰু এই প্ৰস্তুতিখিনি কৰি থাকোঁতে আপুনি কুচন জাতীয় বা আৰামদায়ক চকী কেতিয়াও নল'ব। চিম্পলি আপোনাৰ ঘৰত যদি এখন কাঠৰ চকী আছে বা প্লাষ্টিকৰ নাল থকা বা নাল নথকা চকী আছে, সুন্দৰকৈ আপুনি তাত প্ৰস্তুতি চলাব। কাৰণ যেতিয়া আপুনি ভাইভা দিব, সেইখিনি মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, তাত আপোনাৰ কোনো কোমল বা আৰামদায়ক চকী কেতিয়াও নিদিয়ে। এখন আপোনাৰ লোহাৰ টাইপৰ চকী দিব পাৰে, আৰু বা এখন প্লাষ্টিক টাইপৰ এখন চকী দিব পাৰে। সেইখিনি কথা মনত ৰাখিব। আউজিবলৈ কিন্তু অপশ্যন পাছফালে থাকিব, সেইটো মনত ৰাখিব। সেইবাবে বহুতে সদায় ষ্ট্ৰেট আৰু কঁকালটো সুন্দৰকৈ থিয় কৰি বহিব। আপুনি ছোৱালীয়ে হওক বা ল'ৰাই হওক, সেইটো প্ৰয়োজন নাই। কথাখিনি সকলোৱে কাণেৰে ভালদৰে শুনি যাব, পইণ্টটো ফ'ল' কৰিবলৈ চেষ্টা কৰিব। এনেকুৱা সৰু সৰু পইণ্ট আপুনি নিজে আখোহাবোৰ উলিয়াই আপুনি এইখিনি খৰচি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ক্ষেত্ৰত যিখিনি ভুল আছে ক্লিয়াৰ, এইখিনি মই সৰু এটা পইণ্ট উনুকিয়াই দেখালোঁ। পইণ্ট নম্বৰ 1 ক্লিয়াৰ হৈছে। নেক্সট পইণ্ট হৈছে 2 ভাষাৰ দিশত গুৰুত্ব। এতিয়া আমি জানো আমাৰ ভাষাৰ বিভিন্ন ধৰণৰ আছে, উজনি অসমৰ ভাষা বা নামনি অসমৰ ভাষা। কিছুমানে বাংলা জানে, অসমীয়া স্পষ্টকৈ নাজানে। তেখেতলোকক এটা জ্ঞাতাৰ্থে জনাওঁ, আপুনি কিছুমান বস্তু নাজানি কেতিয়াও জানো বুলি নক'ব। এতিয়া ধৰক কিছুমান বৰাক ভেলী মানুহে, কিছুমানক কৈছোঁ, তেখেতলোকে অসমীয়া ভাষা স্পষ্টকৈ ক'ব নাজানে। যিহেতু আপুনি গুৱাহাটীত ভাইভা দিব লাগিব, সেইবাবে আপোনাক অসমীয়াত প্ৰশ্ন সুধিব পাৰে। আপুনি যিটো ভাষাত কমফৰ্টেবল
বাংলা ভাষাতে হওক বা অসমীয়া ভাষাতে হওক আপুনি সেই ভাষাতে উত্তৰ দিবলৈ চেষ্টা কৰিব। বৰঞ্চ আপুনি অসমীয়া নাজানে কিন্তু আপুনি অসমীয়াত উত্তৰ দিবলৈ চেষ্টা কৰিছে, কিন্তু আপুনি যদি তাৰ ভাষাৰ মাজত যদি কিবা এটা ফচি যায়, আপুনি নিশ্চয় আপুনি কথা যেতিয়া মুখৰ পৰা ল'ব, মুখৰ পৰা ওলোৱা কথা কেতিয়া আপুনি ঘূৰাই ল'ব নোৱাৰিব। সেইটো মনত ৰাখিব, কাৰণ আপুনি এজ এ ইণ্টাৰভিউ দি আছে, এজন ভাইভা আপুনি পৰীক্ষা দি আছে, সেইটো পইণ্ট মনত ৰাখিব। গতিকে ভাষাৰ দিশত গুৰুত্ব দিব। আৰু লগতে কিছুমান নলবৰীয়া ভাষা বেলেগ, আমাৰ উজনি অসমৰ ভাষা বেলেগ। তেখেতলোকে মনত ৰাখিব, যদি আপুনি নলবৰীয়া যদি কয়, আপুনি নলবৰীয়া ভাষা আপুনি অসমীয়া ভাষাও জানে, অসমীয়া ভাষাত স্পষ্টকৈ উত্তৰ দি থাকোঁতেও, কাৰণ নলবৰীয়া ভাষা যিটো ঠাঁচ বা বৰপেটীয়া ভাষা যিটো ঠাঁচ কিছুমান মুখত ধৰা পৰে। গতিকে আপোনাক সুধিব পাৰে আপুনি নলবৰীয়া নেকি বা আপুনি বৰপেটীয়া নেকি, তেতিয়া কওকচোন আপুনি নলবৰীয়া ভাষা কেইটামান কওক, বা আপোনাক তেনেদৰে নলবৰীয়া টাইপত প্ৰশ্ন সুধিব পাৰে। আৰু কিছুমান অফিচাৰ্ছ নলবৰীয়া হৈ আপোনাক অসমীয়া ভাষাত কথা সুধিব পাৰে বা নলবৰীয়া টাইপতে আপোনাক কথাখিনি ক্লিয়াৰ কৰিব পাৰে ভাইভা। সেইখিনি অলপ ভাষাৰ দিশত গুৰুত্ব দিব। লগতে জানো বুলি ইংৰাজীত বেছি লেবেল দি কেতিয়াও আপুনি কথা ক'বলৈ চেষ্টা নকৰিব। এইটো পইণ্ট মনত ৰাখিব। ক্লিয়াৰ? পইণ্ট নাম্বাৰ। গতিকে আপোনালোকে ভাষাৰ দিশত গুৰুত্ব দিব। আপুনি এজন নলবৰীয়া হ'ব পাৰে, বৰপেটীয়া হ'ব পাৰে বা উজনি অসমৰ হ'ব পাৰে, আপুনি গুৱাহাটীৰ এজনো হ'ব পাৰে। গতিকে আপুনি ভাষাৰ ওপৰত সমতুল্য বজাই ৰাখিব। অসমীয়া, ইংৰাজী, নলবৰীয়া, বৰপেটীয়া, গুৱাহাটীয়া মিক্স ভাষা কেতিয়াও নক'ব। কাৰণ কি হ'ব? কাৰণ আপুনি ভাইভা পৰীক্ষা দিবলৈ গৈছে, কাৰণ আপোনাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ফালৰ পৰা অলপ হেঁচা পৰাৰ সম্ভাৱনা থাকিব। সেইটো পইণ্ট মনত ৰাখিব, কাৰণ বেয়া পালেওতো সত্য কথা। নেক্সট পইণ্ট, যে উচ্চ পৰ্যায়ৰ কথা। এতিয়া ধৰক কিছুমান মানুহে তেখেতলোকৰ এক্সপিৰিয়েঞ্চ আছে, তেখেতলোকে চৰকাৰী চাকৰিত আবেদন কৰিছে, তেখেতলোকে চিলেকশ্যন হৈছে, সেইমতে ভাইভা দিবলৈ যাব। আপুনি এজন কম্পিউটাৰ আপুনি অপাৰেটৰ হ'ব পাৰে, আপুনি বিভিন্ন ধৰণৰ ছেক্টৰত আপোনালোকে ছাকচেছফুল এজন ব্যক্তিও হ'ব পাৰে। কিন্তু মনত ৰাখিব, আপুনি এজন এজ এ কেণ্ডিডেট অৰ্থাৎ আপুনি এজন ছাত্ৰ বা ছাত্ৰী। গতিকে সেই টাইপতহে আপুনি উত্তৰ দিবলৈ চেষ্টা কৰিব। ধৰক কোনোবা বহুত অভিজ্ঞতাপূৰ্ণ তেখেতৰ কোম্পানীৰ অফিচাৰ, গতিকে আপুনি যিটো কোম্পানীৰ অফিচাৰ ৰেংকটো আপুনি তাত দেখুৱাই নিদিব। এতিয়া কোনোবাই কি হয়, এজন কোম্পানী বা কিছুমান কোম্পানী মানুহে তেখেতলোকৰ নিজৰ লেভেলটো দেখাবলৈ তলৰ এমপ্লয়াৰক বিভিন্ন ধৰণৰ কথা তেখেতলোকে শুনায়, কিছুমানৰ কথা কৈছোঁ। গতিকে এই পইণ্টখিনি আপুনি অলপ আঁতৰাই চলিবলৈ চেষ্টা কৰিব, কাৰণ তেখেতলোকে অনবৰতে এটা কোম্পানীত যেতিয়া অফিচাৰ ডিউটি ফ'ল' কৰি থাকে, তেতিয়া তেখেতলোকৰ এটা মাইণ্ডছেট হৈ থাকে যে আমি কিছুমান লেবাৰক বা তলৰ খাপৰ মানুহক আমি এইটো কাম কৰিব লাগে, এইটো কাম কৰিব লাগে, সেইটো কাম কৰিব লাগে, তেনেকৈ আমি দম দিব লাগে বা কিবা কিবি ক'ব লাগে, আমি তেখেতলোকক গাইড দিব লাগে। তেনেদৰে কওঁতে অভিয়াছলি মাতবোৰ অলপ টান হয়। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সহজ সৰল আৰু মিঠা প্ৰকাৰৰ হ'ব লাগিব, কাৰণ উচ্চ পৰ্যায়ৰ কথা কওঁতে আপুনি সাৱধান থাকিব। লগতে উচ্চ পৰ্যায়ৰ কথা কেতিয়াও পৰাপক্ষত নক'ব, কাৰণ আপুনি এজন কেণ্ডিডেট। আপোনাক কি লাগে? এটা চৰকাৰী চাকৰি লাগে। সেই চৰকাৰী চাকৰিৰ কাৰণে আপুনি ক'লৈ গৈছে? ইণ্টাৰভিউ দিবলৈ গৈছে, মৌখিক পৰীক্ষা দিবলৈ গৈছে। গতিকে উচ্চ পৰ্যায়ৰ কথা কেতিয়াও নক'ব তাত, কাৰণ আপোনাতকৈ কি হ'ব, এডুকেটেড ব্যক্তি বহি আছে সন্মুখত। কাৰণ তেওঁলোকে ACS হ'ব পাৰে, কোনোবা ICS থাকিব পাৰে কোনোবা এজন। গতিকে আপোনাক তেখেতলোকে প্ৰশ্ন থকা সৰকা কৰিব, কিন্তু মনত ৰাখিব। গতিকে আপোনাৰ লেভেল আপোনাৰ ওচৰত থাকিব, ভাইভা দিয়া সময়ত নহয়, সেইটো কথা মনত ৰাখিব। নেক্সট পইণ্ট হৈছে খৰখেদাকৈ কথা কোৱা। এতিয়া কিছুমান ল'ৰা ছোৱালী বা কিছুমান কেণ্ডিডেটখিনি কি হয়, তেখেতলোকে কথাখিনি স্পষ্টকৈ নকয়। য'ত এটা কথা কৈ গ'ল, ইটো কথা একে লেঠাৰিৰে কৈ গ'ল, কিন্তু তেখেতে কি ক'লে কি নক'লে তেখেতলোকে নিজেই নাজানে। গতিকে সেইখিনি আপুনি কেতিয়াও নক'ব। কি কৰিব পৰাপক্ষত? খৰখেদা কেতিয়াও নকৰিব। অৰ্থাৎ আপুনি নৰ্মেলি ধীৰে হিষ্ট্ৰে কথাখিনি, যাতে এটা কথা শেষ হৈছে ইটো কথা ষ্টাৰ্ট কৰিছে, কথাবোৰত যতি চিহ্ন দাঢ়ি সেইখিনি কথাৰ ওপৰত গুৰুত্ব দিব। সেয়া অসমীয়া ভাষা হওক বা ইংৰাজী ভাষাতে উত্তৰ দিয়ক বা আপুনি হিন্দী ভাষাতে উত্তৰ দিয়ক। সেইখিনি আমি পৰিৱেশৰ ওপৰত গুৰুত্ব দিব প্ৰথম, যে পৰিৱেশটো আপুনি কেনেদৰে সজাই তুলিছে, বা ভাইভাৰ বাবে আপুনি কেনেকুৱা এজন ব্যক্তিক লগ পাইছে, আপোনাক কেনেকৈ প্ৰশ্ন কৰিছে, সেই তেনেকুৱা বিষয়ত আপুনি কেতিয়াও কি হ'ব, হতভম্ব নহ'ব। খৰখেদাকৈ থটমত খাই কেতিয়াও উত্তৰ নিদিব, বৰঞ্চ আপোনাৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত পৰিব। সেইটো পইণ্ট মনত ৰাখিব। নেক্সট হৈছে কথাবোৰ কপি যোৱা বা লাগি ধৰা। কি হয়, কিছুমান ফিজিকেলি ক্ষেত্ৰত অলপ প্ৰব্লেম হয়, তেখেতলোকৰ কথাবোৰ কেতিয়াবা লাগি ধৰে, কথা ক'ব নাজানে, কোনটো কথা ক'ত কয় তেখেতলোকে নিজে নাজানে। সেই অভ্যাসখিনি আপুনি ঘৰত অলপ চেষ্টা কৰিব ত্যাগ কৰিবলৈ। আৰু লাগি ধৰা, কি হয়, কিছুমান ব্যক্তিৰ অলপ খুনা টাইপৰ কথাখিনি লাগি ধৰে। গতিকে আপুনি খুনাটো ঢাকিবলৈ যাওঁতে আপুনি যথেষ্টখিনি সমস্যা হ'ব পাৰে। গতিকে ভাইভাত উত্তৰ দিওঁতে আপুনি খুনা টাইপতে উত্তৰ দিবলৈ চেষ্টা কৰিব। আপুনি নেদেখুৱাব যে মই খুনা নহয়, মই চব কথা জানো। তেনেদৰে কেতিয়াও পাৰো বুলি পাৰ্গত মাৰি বা ফিতাহী মাৰি নাথাকিব। গতিকে পইণ্টটো মনত ৰাখিব। পইণ্ট অফ দ্য ভিউ 5 নম্বৰ,
কথাবোৰ কপি যোৱা লাগি ধৰা এই পইণ্টটো আপুনি গুৰুত্ব দিব যদি আপোনাৰ এনেকুৱা পইণ্টত আছে কথাবোৰ কওঁতে সদায় আপুনি কথা ক'বলৈ ঘৰত আজিৰ পৰা চেষ্টা কৰিব আৰু লগতে অচিনাকি মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিব আপুনি ঘৰৰ মা দেউতা বা ঘৰৰ যি মানুহ আছে তেখেতলোকৰ লগত স্পষ্টকৈ কথা পাতিবলৈ চেষ্টা কৰিব মূৰ ওপৰলৈ কৰি তলমূৰকৈ কথা নাপাতিব কাৰণ কিছুমান মানুহৰ লক্ষণ হৈ পৰিছে মোবাইল লৈ তলত তলমূৰকৈ কথাহে কয় তেখেতলোকে চকুত হৈ কথা ক'ব নোৱাৰে কথাবোৰ এতিয়া কপি যায় লাগি ধৰে এইখিনি পইণ্টত গুৰুত্ব দিব অলপ তাৰ পাছতে হৈছে শাৰীৰিকভাৱে সমতুল্য বজাই ৰখা কি হয় যেতিয়া এখন চকীত বহা হয় কিছুমান মানে ভৰি জোকাৰি থাকে হাত জোকাৰি থাকে মাথা জোকাৰি থাকে মূৰ ফনিয়াই থাকে মূৰ খজুৱাই থাকে বা হাতখন অনবৰতে হাত দুখনত থৈ লিকি বিদাৰি থাকে হাত আঙুলিকেইটাত তবলা বজোৱা দি থাকে গতিকে এইখিনি পইণ্টত আপুনি গুৰুত্ব দিব হাত দুখন মুঠতে কি কৰিব তললৈ ৰাখি ষ্টেট টাইপত বহিবলৈ চেষ্টা কৰিব ঘৰত আজিৰ পৰা গতিকে শাৰীৰিকভাৱে যিটো সমতুল্য হয় যিটো আমাৰ লেভেল হয় বহাৰ যিটো ষ্টেণ্ডাৰ্ড সেইটো অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব আপুনি প্ৰশ্ন টান পাওক বা সহজ পাওক আপুনি টান প্ৰশ্ন সন্মুখীন হ'লে আপুনি মুঠতে সেই বহা বিষয়টো মেইনটেনেন্সটো বজাই ৰাখিবলৈ চেষ্টা কৰিব যাতে আপোনালোকে কঁকাল বেকা কৰি বা কঁকালটো ভাঁজ কৰি ছোৱালীসকলেও কঁকালটো ভাঁজ কৰি ল'ৰাসকলেও কঁকালটো ভাঁজ কৰি বা তললৈ মূৰ কৰি তেনেকুৱা বহিবলৈ কেতিয়াও চেষ্টা নকৰিব এইখিনি আপুনি এৰাই চলিবলৈ চেষ্টা কৰিব এই ভিডিঅ'টো মই যিটো ইনফৰমেশ্যন দি আছোঁ সকলোৰে বাবে ল'ৰা ছোৱালী পুৰুষ মহিলা সকলোৰে বাবে খুব ইম্পৰ্টেণ্ট এনে নহয় যে কেৱল ছোৱালীৰ বাবে ল'ৰাৰ বাবে নহয় সকলো প্ৰতিজন কেণ্ডিডেটৰ ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট নেক্সট পইণ্ট হৈছে লাষ্ট পইণ্ট মানৱীয় দৃষ্টিভংগী গুৰুত্ব যেতিয়া আপুনি প্ৰশ্ন সন্মুখীন হ'ব উত্তৰ নিশ্চয় আপুনি দিব লাগিব সেয়া যিকোনো উত্তৰ হ'ব পাৰে তেতিয়া আপুনি কি কৰিব লাগে মানৱীয় দৃষ্টিভংগী যে আপোনাক এটা চৰকাৰী চাকৰি লাগে সেইবাবে আপুনি পৰীক্ষা দিবলৈ গৈছে গতিকে তাৰ ওপৰত গুৰুত্ব ৰাখি কোনখিনি কথা ক'লে ভাল হ'ব কথা কোৱাৰ এক্সপ্লেনেশ্যন কথা কোৱাৰ যিটো অভিজ্ঞতা কথা কোৱাৰ যিটো মুখৰ ঢং আৰু হাঁহিমুখীয়া আৰু অনবৰতে যে দাঁত উলিয়াই খিটখিটাই হাঁহি কথা কোৱা বা তেখেতলৈ কিবা ৰসাল কথা এটা ক'ব পাৰে গতিকে সেইখিনিৰ ওপৰত গুৰুত্ব দিব য'ত মানৱীয় দৃষ্টিভংগী আপুনি দায়িত্ব সামৰি সুন্দৰকৈ আপুনি বিদায় দি ভাইৰ পৰা ওলাই আহিব পাৰিব গতিকে এইখিনি হৈছে ছিষ্টেম বুজি পালে কি পইণ্ট ফ'ল' কৰিব মানৱীয় দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিব নেক্সট পইণ্ট শাৰীৰিকভাৱে সমতুল্য বজাই ৰাখিব নেক্সট কথাবোৰ কপি যোৱা লাগি ধৰা এইখিনি অভ্যাস ত্যাগ কৰিবলৈ চেষ্টা কৰিব খৰখেদাকৈ কেতিয়াও কথা নক'ব আৰু পৰাপক্ষত বজাই ৰাখিব উচ্চ পৰ্যায়ৰ কথাৰ পৰা সাৱধান থাকিব ঠিক সেইদৰে ভাষাৰ দিশত গুৰুত্ব দিব তাৰ সমান্তৰালকৈ কিছুমান সৰু সৰু অভ্যাস আপুনি গঢ়ি তুলিবলৈ চেষ্টা কৰিব এই 8টা বা 7টা পইণ্ট মই যিটো দাঙি ধৰিলোঁ এই পইণ্টকেইটা মই ভাবোঁ যদি ঘৰত আপুনি ফ'ল' কৰিবলৈ চেষ্টা কৰে অহৰ্নিশে নিশ্চয় আপুনি ভাইভাত ভাল ফলাফল লাভ কৰিব পাৰিব ধন্যবাদ আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ' আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব